প্ৰত্যেকজন মানুহৰে কিছুমান প্ৰিয় ফেষ্টিভেল থাকে যেনেকে মোৰ প্ৰিয় ফেষ্টিভেল হৈছে মাঘ বিহু সৰুৰ পৰা মাঘ বিহুলৈ যিটো উৎসাহ আছিলে সেই উৎসাহটো আজিও একেই আছে আৰু আপোনালোকৰ প্ৰিয় ফেষ্টিভেল কি মোক আজি কমেন্ট কৰি জনাবচোন আৰু সবকে দীপাৱলীৰ বহুত শুভকামনা থাকিলে আজি দীপাৱলী বুলি অকমান পঢ়িয়ে বাহিৰলৈ ওলাই আহি আগতে লাইটিংৰ কামত লাগিলো মাই কৈ আছে যে কেনেকে কি লাইটিং কৰিবা কত চাকি জ্বলাবা সকলোবোৰ সুধি আছিল আৰু দীপাৱলীৰ সেই উৎসাহটোৱে বেলেগ মানে ৰাতিলৈকে কেনেকে কি হজাম আৰু আপোনালোকে লাইটিং বা চাকিৰ কাম কিবা কিবি কৰিলেনে মোক কমেন্ট কৰি জনাবচোন আৰু তাৰ পিছত মই গোটেই গিটাৰ কাৰণে সবজি বনাবলৈ লাগিলো ৰুটি খাম বুলি ক'লে যিহেতু গোটেই গিটাই বাহিৰত কামত ব্যস্ত আছিল আৰু দীপাৱলী বুলি অকমান কামৰ হেঁচাটো বেছিয়ে হয় দিয়কচোন আৰু সবজিখিনি বহাই উঠি মই বাহিৰলৈ গৈ দেখিলো যে দেউতা মা বৌ গোটেই গিটাই কলপুলিটো ৰোৱাত ব্যস্ত আছিল আৰু সেইখিনি কৰি আহি আগতে খোৱাখিনি কৰি ললো তাৰ পাছতো যিহেতু বহুত বেছি কাম আছে আৰু আজি ভিডিঅ'টো আছিল ইমানে সোনকালে লগ